Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি লাষ্ট এটা ভিডিঅ'ত কথা পাতিছিলো যে এডিআৰইত যদি আমাৰ ক্লিয়াৰ নহয় আমি কি কৰিম বা এডিআৰইৰ পিছত আমি কি কৰিম সেই সম্পৰ্কে কথা পাতিছিলো আৰু আজি আমি ৰেলৱে কথা পাতিবলৈ লৈছো। আমাৰ এটো এটা অপচন আছে আমাৰ হাতত ৰেলৱেটো এপ্লাইটো কৰা হৈ গৈছে, নিশ্চয় বহুতে এপ্লাই কৰিছে আৰু তাৰ কাৰণে বহুতে মেছেজ কৰিব আছিল। আমি ৰেলৱেৰ যি ষ্ট্ৰেটেজি আছে বা কেনে ধৰণে এটেম্প কৰিব লাগিব আমাৰ টাৰ্গেট যিমান হ'ব লাগে কাট অফ ক্লিয়াৰ কৰিবলৈ সেইটো বিষয়লৈ আমি এটা ভিডিঅ' নেক্সট ভিডিঅ'ত কথা পাতিম। আজি অকমান এটা আইডিয়া মই দিলও বিচাৰিছো কাট অফক লৈ পেলাই যে কিমান মান মাৰ্কছ পালেগে আপোনালোকৰ সিলেকশন হোৱাৰ চান্স থাকিব যোৱা বছৰ। এটা ৰাফ মই জাস্ট আইডিয়া, ঠিক আছে? এক্সেক্টলি মানে কাট অফৰ বিষয়ে বহুত ডিটেইলছত আমি নাপাতো, এটা ৰাফ আইডিয়া দিম মই। কিয়? বিকজ আমি যেতিয়া কিবা এটা কাম কৰিবলৈ যাওঁ, কিবা এটা পৰীক্ষায় প্ৰিপাৰেশ্যন হওক বা অন্য কিবা এটা হওক, আমি আমাৰ টাৰ্গেটটো জনা উচিত যে আমাৰ টাৰ্গেট কি, আমি কিমানলৈকে যাব লাগিব, আমি কিমান পাবগে লাগিব, মানে সেইকাৰণে এটা মই ৰাফ আইডিয়া দিম। এক্সেক্টটো ক'ব নোৱাৰিম, বাট ৰাফ আইডিয়া দিম যে কেনেকুৱা কিমান মান মাৰ্কছ পালে আমি কোৱালিফাই কৰাৰ চান্স থাকিব আমাৰ ৰেলৱেৰ CBT 1 যেটো ফাৰ্ষ্ট ষ্টেজ আমাৰ এক্সাম হ'ব। আৰু আজি এইখিনি কথা পতাৰ পিছত আমি নেক্সট ভিডিঅ'টোত এইটো কথা পাতিম যে এই যেটো টাৰ্গেট আমি ল'ম ন, সেই টাৰ্গেটটো কেনেকৈ এচিভ কৰিব পাৰি। মেথছত কমকৈ স্ক'ৰ কৰিও, জিকেত কেনেকৈ বেছি স্ক'ৰ কৰি পেলাই বা ৰিজনিঙত কেনেকৈ বেছি স্ক'ৰ কৰি সেই টাৰ্গেটটো আমি টাচ কৰিবগৈ পাৰোঁ, সেই বিষয়ে কথা পাতিম। আজি আমি পাতোঁ যে কিমান মাৰ্কছ আমি পাবগে লাগে, লাষ্ট ইয়াৰ কাট অফ কেনেকুৱা গৈছিলে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই, ঠিক আছে? চ' আমি নিশ্চয় সকলোৱে জানো ৰেলৱেৰ বিষয়ে, হয়নে? আমাৰ গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট দুটা আছে, এটা হাই ছেকেণ্ডেৰী পাছ আৰু এটা গ্ৰেজুৱেট পাছ সকলৰ কাৰণে। যিটো হাই ছেকেণ্ডেৰী পাছ পোষ্ট আছে তাত দুইটা মানুহে এপ্লাই কৰিব পাৰিব, যোনে অলৰেডি হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু গ্ৰেজুৱেট পাছ কৰিছে। দুই ধৰণৰ মানুহে পাৰিব, ষ্টুডেণ্টছে পাৰিব। আৰু গ্ৰেজুৱেটটোত অকল গ্ৰেজুৱেটখিনিয়ে পাৰিব, হাই ছেকেণ্ডেৰী পাছখিনি নোৱাৰে। বহুতে এপ্লাইটো কৰি দিছে অলৰেডি, হৈ গ'ল। এক্সাম পেটাৰ্ণ যদি CBT 1 কথা আমি পাতি আছোঁ আজি, অ'কে? ফাৰ্ষ্ট এক্সাম যিটো হ'ব সেইটো কথা, টায়াৰ 1টো। সেইটোত আমাৰ কি হ'ব, 40 জিকে থাকিব, 30 মেথছ আৰু 30 ৰিজনিং। ইংলিছ ইয়াতে নাথাকে, পেপাৰ অসমীয়াটো আহে, এইটো কথা আমি গম পাইছোঁ। আৰু এই 40 জিকে 30 মেথছ আৰু 30 ৰিজনিং হয় মিলি পেলাই আমাৰ 100টা কুৱেশ্যন হ'ব। প্ৰতিটো কুৱেশ্যনত আমাৰ কাৰণে থাকিব 1 নম্বৰকৈ, গতিকে 100 নম্বৰ আমাৰ পেপাৰখন হ'ব, ঠিক আছে? অনলাইন এক্সাম হ'ব, এইটো CBT মানে কম্পিউটাৰ বেছ টেষ্ট হ'ব, হয়নে? কম্পিউটাৰ চেণ্টাৰত গৈ আমি দিব লাগিব তাতে। আৰু টাইম তাৰ কাৰণে দিয়া থাকে আমাক 90 মিনিটছ, অৰ্থাৎ 1.5 ঘণ্টা। আৰু নিগেটিভ মাৰ্ক আছে, এডিআৰইতকৈ অলপ বেছি নিগেটিভ মাৰ্ক আছে ইয়াতে। এডিআৰইত আমাৰ 0.25 আছিলে, ইয়াতে 0.33 নিগেটিভ মাৰ্ক আছিল। তাৰমানে আমাৰ এডিআৰইত 4টা ভুল কৰিলে এটা শুদ্ধ সমান মাৰ্কছ গুচি গৈছিলে, কিন্তু ইয়াতে আমি 3টা ভুল কৰিলে এটা শুদ্ধ হোৱাৰ সমান আমাৰ মাৰ্কছ গুচি যাব। সেইটো হৈছে নিগেটিভ মাৰ্কিঙৰ কথা। এতিয়া আমি কাট অফলৈ আহোঁ। যোৱাবাৰ যিটো আমাৰ গুৱাহাটী জোনত গৈছিলে, মই চিয়'ৰ যে আমি সকলোৱে গুৱাহাটী জোনতে এপ্লাই কৰিছে, আমাৰ যিখিনি ষ্টুডেণ্টছে কৰিছে, তাতকৈ বাহিৰতো নাই কৰা। চ' আমি গুৱাহাটী জোনৰ কথাই পাতিছোঁ। গুৱাহাটী জোনত যোৱাবাৰ ময়ো দিছিলোঁ, ঠিক আছে? CBT 1 ক্লিয়াৰ হৈছিলেগৈ, নৰ্মেলাইজ স্ক'ৰ হোৱাৰ পিছত মোৰ দুবাৰ ৰিজাল্ট দিছিলে যোৱাবাৰ। প্ৰথমবাৰ হোৱা নাছিলে, কম মানুহ মাতিছিলে, অভাৰলেপিং হৈছিলে। অভাৰলেপিংটো ঠিক কৰাৰ পিছত মোৰ চিলেকশ্যন CBT 1 হৈছিলে। এগেইন মই আগতেও কৈছোঁ চাগে এইটো কথা, CBT 2 মই নিদিলোঁ কাৰণ এডিআৰই আহি গৈছিলে আৰু মই এডিআৰইত বেছিকৈ ফ'কাছ কৰিছিলোঁ, ৰেলৱে মই পৰীক্ষা দিবলৈ যোৱা নাছিলোঁ। তো সেই যোৱাবাৰ যিটো মই দিছিলোঁ 2019-ত, তেতিয়া চাওক আৰু এটা কথা কি, কাট অফৰ লেভেলটো বেলেগ বেলেগ হয়, কাট অফ বেলেগ বেলেগ থাকে বহুত, ঠিক আছে? লেভেল ৱাইজ আছে, আপোনালোকে বহুতে জানে। এতিয়া লেভেল 2, 3, 4, 5 এনেকৈ তাক লৈ পেলাই থাকে। আৰু আমাৰ যি পোষ্ট আছে, পোষ্টক লৈ পেলাইও আমাৰ কাট অফ বেলেগ বেলেগ হয়, অ'কে? তো সেইবিলাক বহুত বেলেগ বেলেগ থাকে। আমি প্ৰতিটো কথা পাতিব গ'লে আধা ঘণ্টা 1 ঘণ্টা লাগি যাব, যে এইটো পোষ্টত এইটো লেভেলত কিমান কাট অফ গৈছে, এনেকুৱা যদি পাতিব যাওঁ আমাৰ বহুত টাইম লাগি যাব, অ'কে? তো মই সেইকাৰণে কি কৈছোঁ, আমি এটা ৰাফ আইডিয়া ল'ম। জাষ্ট আমি জানিব লাগে আমাৰ টাৰ্গেটটো কি, আমাৰ টাৰ্গেটটো জনাটো মোৰ উদ্দেশ্য। ইয়াৰ বেকগ্ৰাউণ্ডত যি ৰিচাৰ্চ কৰিব লগা আছে মই কৰি লৈছোঁ অলৰেডি, ঠিক আছে? মোৰ যোৱাবাৰ এক্সপিৰিয়েঞ্চ মিলাই এইবাৰো মই চাইছোঁ কেনেকুৱা কি আছে, পোষ্ট কিমান আছে, কোনটোত কিমান আছে, গুৱাহাটীত বাঢ়িছে নে কমিছে, এই গোটেইবোৰ চাই পেলাই মই এটা আইডিয়া ৰাফ কৈ আছোঁ, ঠিক আছে? তো যোৱাবাৰ আমি যদি চাওঁ, যিবিলাকত একদম লোৱেষ্ট কাট অফ য'ত গৈছিলে, আমাৰ হাই ছেকেণ্ডেৰী লেভেলবিলাকত অকণমান বেছি কাট অফ যোৱা দেখা যায়, গ্ৰেজুৱেটবিলাকত অলপ কম যায়। বা অভাৰঅল মিলাই পেলাই যদি মই চাওঁ, যোৱাবাৰ যিকোনো পোষ্টত পাবলৈ হ'লে, যিকোনো এটা কিবা নহয় কিবা এটা পোষ্টত যদি আমি পাবলৈ হয়, যোৱাবাৰ গুৱাহাটী জোনত জেনেৰেল 65 মান পালে গৈছিলে। মই এগেইন কৈ আছোঁ কাট অফ বেলেগ বেলেগ থাকে চবৰে, ঠিক আছে? মই এটা অভাৰঅল এভাৰেজ ধৰি পেলাইহে কৈ আছোঁ ৰেলৱে পৰীক্ষাটোক লৈ পেলাই, ঠিক আছে? তো 65 মান এনেকুৱা এটা ৰেঞ্জত আছিলে মাৰ্কছ পালে। OBC 60, EWSৰ 55, কোনোবাটো পোষ্টত 49ও কাট অফ গৈছিলে EWSৰ। তো তেনেকুৱা ইয়াতে ভাল কথাটো এগেইন মই কৈছোঁ যে EWS আছে, EWSত এপ্লাই কৰিব। যিখিনি জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে EWS এপ্লাই কৰিব পাৰে। তো EWSত কাট অফ কম যায়, OBC সমান যায়, নহ'লে OBCতকৈ কম কাট অফ যোৱা দেখা গৈছে প্ৰতিটো পৰীক্ষাত EWSৰ। সাধাৰণতে তেনেকুৱা দেখা যায় এটা ট্ৰেণ্ড। তো 65 যদি পাইছিলে যোৱাবাৰ মাৰ্কছ, তেওঁলোকৰ চিলেকশ্যন হৈছিলে, কিবা কিবি নহয় কিবা কিবি পোষ্টত চিলেকশ্যন হৈছিলে। তেনেহ'লে এইবাৰ কি হ'ব? এইবাৰ কমিব নে বাঢ়িব? অবভিয়াছলি বাঢ়িব, কম্পিটিশ্যন বাঢ়িছে, পোষ্ট কম আছে। যোৱাবাৰ 35,000 পোষ্ট আছিলে, এইবাৰ 11,000 হ'লি। তো এই গোটেইবিলাক কথা মিলাই পেলাই গুৱাহাটীত আমাৰ যোৱাবাৰ 850 আছিলে বা 550 মান তেনেকুৱা পোষ্ট আছে। গতিকে ইয়াৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি যদি চাওঁ, তেতিয়াহ'লে দেখিম যে কাট অফ বাঢ়িব, ঠিক আছে? কাট অফ বাঢ়িব। আৰু এটা কথা কি, যোৱাবাৰ যিটো মই কৈছোঁ 65 পালে কোনোবাই চিলেকশ্যন হৈছে কিবা নহয় কিবা পোষ্টত, তেনেকুৱা এটা বেলেগ বেলেগ পেপাৰ লৈ পেলাই সেইটো কথা আছে বাৰু। তাতে 65 যিটো মাৰ্কছ হয় বা যিমানে মাৰ্কছ থাকক, বেলেগ জোনতো চাই যদি আপোনালোকে ক'ৰবাত 75 কাট অফ গৈছে কোনোবা এটা পোষ্টত, বা কোনোবা এটা পোষ্টত ক'ৰবাত 70 কাট অফ গৈছে, এই যিটো 70 মাৰ্কছটো ন,
এইটো ৰ মাৰ্কছ নহয়, ষ্টুডেণ্টছ এজনে ইমান মাৰ্কছ পোৱা নাই, সেইটো হৈছে নৰ্মেলাইজ কৰাৰ পিছৰ মাৰ্ক। বহুতেই মাৰ্কছ কম পাইছে তাতকৈ, 5 to 10 মাৰ্কছ বাঢ়ি গৈছে। যেনেকৈ মই যদি কওঁ, মই যদি যোৱাবাৰত 68 পাইছোঁ আৰু মোৰ কোৱালিফাই হৈছে CBT1, তাৰমানে মোৰ মাৰ্কছ 68 নাই পোৱা, মই হয়তো 60, 61 এনেকুৱা পাইছিলোঁ। নৰ্মেলাইজেশ্যন কৰি পেলাই এইটো হৈছেগৈ। তো আপুনি আপোনাৰটো কেনেকৈ মাৰ্কছ কেলকুলেট কৰিব? আপুনিতো নিজৰ ৰ মাৰ্কছটো কেলকুলেট কৰিব ন, নৰ্মেলাইজেশ্যনটো আপুনি কাউণ্ট কৰিব নোৱাৰে, কাৰণ সেইটো এটা ডাঙৰ ফৰ্মুলা আছে আৰু সেইটো ৰেলৱেহে কৰে, আমি নাজানো। আমি সদায় আমাৰ হিচাপত কৰোঁ, একদম ৰ মাৰ্কছটো আমি কেলকুলেট কৰোঁ। তো ৰ মাৰ্কছটো কেলকুলেট কৰিলে হয়তো আৰু 60লৈকেও যদি পাইছে যোৱাবাৰ যোনে 60, 61 জেনেৰেল, তেওঁলোকৰো চিলেকশ্যন কৰবাত এটা নহয় এটা পষ্টত মানে CBT1ত এটলিষ্ট হৈ গৈছে, ঠিক আছে। তো এবাৰ যদি তেনেকৈ চাওঁ, মই ক'ম এটা আমি ছেফ জোনত থাকিবলৈ হ'লে 75 স্ক'ৰ কৰিব লাগে। আমি পেপাৰ যিখনে দিবলৈ নাযাওঁ কিয় 75 বা 75 নহ'লেও 70 যদি টাৰ্গেট কৰোঁ, ঠিক আছে, আমি 70 to 75 যদি টাৰ্গেট কৰোঁ, যিখন পেপাৰে দিব নাযাওঁ কিয় আমি 70 to 75 যদি টাৰ্গেট কৰিব পাৰোঁ, মাৰ্কছ পাব পাৰোঁ নিগেটিভ চিগেটিভ চব কাটাৰ পিছত, ঠিক আছে, 100ৰ ভিতৰত, তেতিয়াহ'লে মোৰ হিচাপত এটা ভাল স্ক'ৰ আৰু CBT1 ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যদি মই কওঁ। এইটো মই জেনেৰেলৰ ক্ষেত্ৰত কৈছোঁ, বাকী OBC বা আমাৰ EWS-খিনিয়ে তাতকৈ 5 বা 5-7 মাৰ্কছ কমাই ল'ব পাৰে, ঠিক আছে। OBC-খিনি 70 কথা ক'লোঁ বা 65 আহিলে, EWS-খিনি তেনেকুৱা 60-65 যদি পায় আপোনালোকৰ মাৰ্কছটো পূৰা ঠিক মাৰ্কছ এইটো। কিয়? কাৰণ ৰ মাৰ্কছ যদি আপুনি 100ৰ ভিতৰত নিগেটিভ কেলকুলেট কৰাৰ পিছত 65 পাই আছে, মই OBC EWS-ৰ কথা কৈছোঁ, তাত আপোনালোকৰ নৰ্মেলাইজেশ্যন হ'ব, নৰ্মেলাইজেশ্যনৰ পিছত সেই 65টো গৈ পেলাই আপোনালোকৰ 72 এনেকুৱা ধৰণৰ এটা মাৰ্কছ পাই যাব, আৰু যিটো এটা ভাল মাৰ্কছ মোৰ হিচাপত হ'ব, ঠিক আছে। গতিকে টাৰ্গেটটো আমি 70 to 75 ৰাখোঁ চবেই। মই EWS-ৰ কথা বা জেনেৰেলৰ বুলি কোৱা নাই, বা মই OBC কথা কোৱা নাই, সকলোৱে SC ST-টো আৰু 50-55ৰ ৰেঞ্জত পালেও মাৰ্কছ নৰ্মেলাইজ হৈ পেলাই বাঢ়ি যায়গৈ, আহিয়ে যায়। তো সকলোকে মই কৈছোঁ, কাৰণ কোনেও এইটোলৈ ৰৈ থাকিব নালাগে যে মোৰ কেটেগৰী আছে, মই ইজিলি পাৰিম, কম পঢ়িম, এইটো বুলি কোনেও ভাবিব নালাগে। সকলোৱে মেক্সিমাম মাৰ্কছ স্ক'ৰ কৰাত গুৰুত্ব দিব লাগে, আৰু সেই ভিত্তিত আপোনালোকে কি কৰক 70 পৰা 75 টাৰ্গেট কৰক। যিকোনো এটা মক টেষ্ট যদি আপোনালোকে দিয়ে, চাওক যে মোৰ 70 আহিছে নাই, মিনিমাম কৈছোঁ মই 70 আহিছে নাই, ঠিক আছে, মানে টাচ কৰিবগৈ লাগে আৰু 70টো, ঠিক আছে, মিনিমাম নহয় একচুৱেলি মেক্সিমামে টাচ কৰিবগৈ পাৰিছে নাই 70টো, যদি পাৰিছে আৰু বঢ়াওক, 75লৈকে কেনেকৈ লৈ যাব লাগে সেইটোত অকণমান গুৰুত্ব দিয়ক, ঠিক আছে। তেনেকৈ কৰিলে কি হ'ব, মোৰ হিচাপত একদম আৰামছে CBT1 ক্লিয়াৰ হৈ যাব, ঠিক আছে। তো মই কি ক'লোঁ 70 to 75 আমি 100ৰ ভিতৰত পাব লাগে, নিগেটিভ চিগেটিভ চব অঁতৰাই কেলকুলেট কৰাৰ পিছত। এই বিষয়ে আমি ক'লোঁ এই 70 পৰা 75 কেনেকৈ পাবগৈ লাগে, মেথছত কিমানটা কৰিব লাগিব, তাৰ কাৰণে ৰিজনিঙত কিমানটা কৰিব লাগিব, জিকেত কিমানটা কৰিম, জিকেত বহুত বস্তু নোৱাৰি কৰিব, ৰিজনিঙত বহুত ইজি হয়, ৰিজনিংবিলাক আমি 30 ভিতৰত 28-27 স্ক'ৰ কৰিব পাৰোঁ, ঠিক আছে। এইবিলাক ষ্ট্ৰেটেজি আছে। দেন আমি যদি কওঁ জিটি আহি যায়, বহুত বেলেগ আছে, কাৰেণ্ট এফেয়াৰ বহুতখিনি পঢ়িব লগা হয়। মই যোৱাবাৰ 5200 ইমান কাৰেণ্ট এফেয়াৰ মুখস্থ কৰি পেলাইছিলোঁ পৰীক্ষা অলপ আগে। তো সেইবিলাকটো কথা আছে বাৰু, আমি সেইবিলাকো পাতিম। তো তাক লৈ পেলাই এটা ষ্ট্ৰেটেজি আমি নিশ্চয় নেক্সট ভিডিঅ'ত বনাম। কিন্তু বৰ্তমান সময়ত আপুনি কিমান ৰেঞ্জত আছে সেইটো চোৱাটো দৰকাৰ, যে মোৰ ৰেঞ্জ কি হয়, মই কিমানত আছোঁ। এই 70 কথা যে কৈছোঁ, মই 50ত আছোঁ নে এতিয়া 45ত আছোঁ, একো ডাঙৰ কথা নহয়। আপুনি যদি এতিয়া 45 পাই আছে, কোনোবা এটা মক টেষ্ট দি পেলাই, বা 50 পাই আছে, সময় আছে, এই বস্তুটোক আপুনি 70লৈকে ধুনীয়াকৈ লৈ যাবগৈ পাৰিব, কোনো দিগদাৰ নহয়। কিন্তু তাৰ কাৰণে জানিব লাগিব নিজে ক'ত ষ্টেণ্ড কৰে, ঠিক আছে। তো সেইটো কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ মক টেষ্ট দিব পাৰে। আমাৰো এটা মক টেষ্ট চলাই আছোঁ আমি ৰিষ্টাডিৰ পৰা, আপোনালোকে সেইটোও দি চাব পাৰে। ৰিষ্টাডিৰ কথা সকলোৱে নিশ্চয় জানে, বহুতৰ তাত এপটো ইনষ্টল কৰাই আছে। ADRE পৰীক্ষা হৈ গ'ল গ্ৰেড 4লৈকে, তাতে সকলোতে কমন আমাৰ GK ছেকশ্যনত 15টা 12টা এনেকুৱাকৈ কমন চবৰ পৰা কুৱেশ্যন ৰিষ্টাডিৰ পৰা আহিছে। এতিয়া ৰিষ্টাডিত 10টা মক টেষ্ট বনোৱা আছে ৰেলৱে আপোনালোকৰ NTPC RRB NTPCক লৈ পেলাই, আপোনালোকে সেইকেইটা দি চাব পাৰে। আমাৰ মক টেষ্টকেইটা কেনেকৈ আছে মই এবাৰ দেখাই দিছোঁ আপোনালোকক, ঠিক আছে। ৰিষ্টাডিটো সকলোৱে জানে, ৰিষ্টাডি এইটো এপ খুলিলে এনেকৈ আহিব, তলতে মক টেষ্ট বুলি আপোনালোকে চিন এনেকৈ কালাৰ কৰি দেখাৰ পিছত তলত চাৰ্কেল কৰি দিয়া, তাতে খুলিলে মক টেষ্টৰ ছেকশ্যনত গ'লে আপোনালোকে মক টেষ্ট আমাৰ পোৱা যায় তাতে। তাৰপিছত মক টেষ্ট ইয়াতে দেখিছে আপোনালোকে 10টা মক টেষ্ট আছে, ইয়াতে 5টা, দেন আৰু আছে আমাৰ তাতে 10টা মক টেষ্ট আমাৰ তাতে আছে। আৰু মক টেষ্ট যদি আপোনালোকে খোলে, মই এটা খুলি দেখাই দিছোঁ। ফাৰ্ষ্ট মক টেষ্ট সেইটো ফ্ৰীকৈ দিয়া থাকিব, আপোনালোকে এবাৰ চাবগৈ কেনেকুৱা হয় মক টেষ্টটো, তেতিয়া ভালকৈ গম পাব। তো ইয়াতে কুৱেশ্যন দেখা পাইছে, এনেকৈ কুৱেশ্যন আহিব, আপোনালোকে ইয়াতে ক্লিক কৰিব পাৰিব। নেক্সট বাটনত কৰিলে নেক্সট কুৱেশ্যন আহি যাব, ওপৰত টাইমিং ওলাই থাকিব 90 মিনিটছৰ, 1.5 ঘণ্টা যিটো, সেই টাইমৰ ভিতৰত কৰিবলৈ। পৰীক্ষাটো এনেকৈ হয়, পৰীক্ষাত এনেকৈ টাইমিং ওলাই থাকে, ঠিক আছে। দেন আপোনালোকে তাৰপিছত নেক্সট কুৱেশ্যন গ'লে এনেকৈ কুৱেশ্যন আহিব, আকৌ নেক্সট যাব, এনেকৈ একদম 100 কুৱেশ্যনলৈকে মই দেখাইছোঁ, তালৈকে পাই যাবগৈ, ঠিক আছে। তাৰপিছত আপোনালোকে গোটেইখিনি কৰিব পিছত যিমান যি কৰিলে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে মাৰ্কছ ওলাই যাব, আপোনালোকে কিমান পাইছে, এনেকুৱা ধৰণে ৰিজাল্ট এটা ওলাই যাব, কিমান মাৰ্কছ আপোনালোকে পাই আছে। তো এনেকুৱা ধৰণে মক টেষ্টটো ছেটআপ কৰা হৈছে। 10টা মক টেষ্ট দিয়া হ'ব, টোটেল 10টা দিয়া আছে, এটা ফ্ৰী কৰি দিয়া আছে, বাকী 9টাৰ কাৰণে আপোনালোকে পে'মেণ্ট কৰিব লাগিব, ল'ব লাগিব। কেনেকৈ ল'ব লাগিব সেই বিষয়ে মই ইয়াতে এটা ভিডিঅ' লগাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক, যদি ভাল লাগে
এই মক টেষ্টকেইটা এটেম্প কৰি চাব আপোনালোকৰ কিমান মাৰ্কছ আহি আছে সেইটোৰ ওপৰত আমাৰ নেক্সট ভিডিঅ'ৰ ষ্ট্ৰেটেজিটো তাত আমি বনাম তাৰ আগতে আপোনালোকে নেক্সট ভিডিঅ'টো অহাৰ আগতে ইয়াতে মক টেষ্ট দি পেলাই এবাৰ চাই লওক আপোনালোক কিমান ৰেঞ্জত আছে কাৰণ সেই ভিডিঅ'টোত নেক্সট ভিডিঅ'টোত আমি সেই বিষয়ে কথা পাতিম যে কাৰ কিমান মাৰ্কছ আহিছে আৰু কেনেকৈ ইম্প্ৰুভ কৰি পেলাই কিমানলৈকে যাবগৈ লাগে ঠিক আছে সো আপোনালোকে প্ৰথমে গুগল প্লে ষ্ট'ৰত যাব লাগিব গুগল প্লে ষ্ট'ৰটো খোলাৰ পিছত ইয়াতে আপোনালোকে চাৰ্চ কৰিব ৰিষ্টাডি বুলি ওকে ৰিষ্টাডি বহুতে হয়তো আপোনালোকে কৰিয়ে থোৱা আছে এইটো ইনষ্টল আৰু যদি কোনোবাই ইনষ্টল কৰা নাই কৰি ল'ব এইটো ৰিষ্টাডি এপটো এইটো আৰু যদি কোনোবাই ইনষ্টল অলৰেডি কৰি থৈছে তেতিয়াহ'লে বহুত ইম্পৰ্টেণ্ট আপডেট কৰিব লাগিব ঠিক আছে এটা আপডেট বাটনটো আছে আপোনালোকে এবাৰ ইয়াতে ক্লিক কৰি পেলাই আপডেট কৰি ল'ব আৰু তাৰপিছত মোৰ ইয়াতে কৰি থোৱা আছে এপটো ইনষ্টল ইয়াতে যদি চাওঁ এইটো এপটো খুলিব আপোনালোকে এপটো খোলাৰ পিছত এপটো এনেকৈ আহিব আপোনালোকে ইয়াতে এটা ফোন নাম্বাৰ দি পেলাই লগ ইন কৰিব লাগিব নিজৰ ফোন নাম্বাৰ এটা দি পেলাই লগ ইন কৰি ল'ব লগ ইন কৰাৰ পিছত এতিয়া আমাৰ এই যিটো মক টেষ্টকেইটাৰ কথা মই কৈছিলোঁ যে ইয়াতে তলত মক টেষ্ট যিটো আছে ন তলত চাইডে চাওক আপোনালোকে হোম বাটন মক টেষ্ট PYQ প্ৰফাইল বুলি আছে তাতে মক টেষ্টত গ'লে ইয়াতে বেলেগ বেলেগ আছাম পুলিচৰো আছে DME DSS চবৰে আছে আপোনালোকে ৰেলৱেত যাব ঠিক আছে ৰেলৱেত গ'লে ওপৰত যিটো দেখিছে RRB NTPC CBT 1 সেইটোত যাব ইয়াতে এই মক টেষ্টবিলাক এনেকৈ আছে ওকে এইটো আমি ফুল লেংথ মক টেষ্ট যিটো মক টেষ্ট নাম্বাৰ 1 আছে সেইটো চাওঁ তাতে গুচি যাওঁ যদি এনেকৈ কুৱেশ্যনবিলাক আমাৰ ওলাব ঠিক আছে আপোনালোকে ইয়াতে ক্লিক কৰিব পাৰে নেক্সট কুৱেশ্যন কি হ'ব এনেকৈ ক্লিক কৰি গৈ থাকিব পাৰে ঠিক আছে এনেকৈ গৈ আমাৰ কি হ'ব আৰু কুৱেশ্যন ৱাইজ ডাইৰেক্ট জাম্প কৰিব পাৰে এনেকৈ তললৈ গৈ পেলাই বোলে মই 23 নম্বৰ 24 নম্বৰত গ'লোঁ ঠিক আছে আপুনি ধৰি লওক ইয়াতে কৰি আছে 45 নম্বৰ কুৱেশ্যনটো পটককৈ মনত পৰিলে আগত কোনোবা এটা কুৱেশ্যন এৰি আহিছিলে বোলে 5 নম্বৰটো কৰা নাছিলোঁ ইয়াতে আহি যাব পাৰে এনেকৈ একদম আমাৰ 100লৈকে গোটেই কুৱেশ্যনছবিলাক দিয়া আছে ইয়াতে বেলেগ বেলেগ ধৰণে বনোৱা হৈছে কুৱেশ্যনবিলাক যেনেকৈ ADREত ADRE নহয় ৰেলৱেত যেনেধৰণে আহে ইয়াতে ৰিজনিঙৰ কুৱেশ্যন এইবিলাক সকলোবিলাক দিয়া হৈছে আৰু ওপৰত দেখিছে টাইমিং ওলাই আছে টাইমাৰ ইয়াতে আছে ওলাই থাকিব গোটেইখিনি কুৱেশ্যন এটেম্প কৰাৰ পিছত আপোনালোকে ইয়াতে ছাবমিট কৰি দিলে ইয়াতে ৰিজাল্ট শ্বীটটো কিমান শুদ্ধ হৈছে কিমান ভুল হৈছে কি গোটেইবিলাক আপোনালোকৰ ওলাই যায় ইয়াতে ঠিক আছে তো বেলেগে বহুত ষ্টুডেণ্টছেও ইয়াতে পৰীক্ষা দিব তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনাৰ নিজৰ ৰেংকটো চাব পাৰিব কিমান ৰেংকত আপুনি আছে এতিয়া কথা হ'ল ল'ব কেনেকৈ পাৰিব আপোনালোকে তো তাৰ কাৰণে আপোনালোকে ইয়াতে আহিব এই ওপৰত 3টা ডট দেখিছে এই ওপৰত এইটো 3টা লাষ্ট যে আছে ওপৰত ইয়াত ক্লিক কৰিব ঠিক আছে তাত ক্লিক কৰিলে ওপৰত সোঁফালে কৰ্নাৰত তাৰপিছত ছাবস্ক্ৰিপশ্যন বুলি যিটো আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তললৈ যাব আপোনালোকে ইয়াতে দেখিব এইটো ৰেলৱে পাছ বুলি এটা আছে 149 ৰুপিজ ঠিক আছে 149 ৰুপিজ পে' কৰিব লাগিব ইয়াতে চিলেক্ট প্লেন যিটো আছে এইটো ক্লিক কৰিব আপোনালোকে তাৰপিছত তলত প্ৰচিড টু পে' আছে ইয়াত ক্লিক কৰিব ইয়াত কৰাৰ পিছত আপোনালোকে প্ৰচিড টু পে'মেণ্ট এগেইন আছে ইয়াত আকৌ ক্লিক কৰিব ইয়াত ক্লিক কৰিলে এনেকৈ আহিব আপোনালোকে মানে এটা পে'মেণ্ট অপশ্যনত যাব আপোনালোকে গুগল পে' বা ক'ৰবাত ইয়াতে আপোনালোকে নিজৰ ফোন নাম্বাৰটো এবাৰ দি পেলাই কৰিব পাৰিব এনেকৈ নিজৰ ফোন নাম্বাৰটো লিখি দি কণ্টিনিউ কৰি দিব কণ্টিনিউ কৰিলে আপোনালোকৰ ইয়াতে এই অপশ্যন আহি যাব ঠিক আছে ইয়াত ডাইৰেক্ট UPI ID কৰিব পাৰি ফোনপে' গুগল পে' মই গুগল পে' দি আপোনালোকৰ যদি ইয়াতে কৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব চাই লওঁ এবাৰ গুগল পে'ত ক্লিক কৰিলোঁ এইটো কৰাৰ পাছত নিজে নিজে গুগল পে'তে খোল খাই যাব আপোনালোকে তাতে ডাইৰেক্টলি পে'মেণ্টটো কৰি দিব পাৰিব তেনেকৈ কৰিলে নিজে বুজি পাই যাব গোটেই কথাখিনি তো এই ধৰণে আপোনালোকে ল'ব পাৰিব আৰু লোৱাৰ পিছত এগেইন মক টেষ্টত গ'লে আপোনালোকে ৰেলৱেত গ'লে ইয়াত যদি যায় তেতিয়া গোটেই মক টেষ্টবিলাক অ'পেন হৈ যাব এইবিলাক তেতিয়া ঠিক আছে এতিয়া লক কৰা আছে চব চাব নোৱাৰে এটাহে ফ্ৰী কৰা আছে তেতিয়া গোটেইবোৰ চাব পাৰিব আপোনালোকে মক টেষ্টবিলাক দিব পাৰিব